একো বুজিব নোৱাৰে আৰু মানৱ জীৱনৰ আটাইতকৈ সহিব নোৱাৰা সত্যটোৱে হ'ল মৃত্যু। একদম চুপ, বেছি কণ্টা কথা কৰিবি চিধা তোৰ দেউতাৰে ওচৰলৈ পঠাই দিম কিন্তু কৈ দিলো। আদিয়ে সঠিক চিন্তাই কৰিলে। ভাইটিৰ মৃত্যুটো সহজ মৃত্যু হ'ব নোৱাৰে। কিছুমান কথাই কিছুমান চিন্তাই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। ভাইটিৰ লগতো চাগে তেনেকুৱাই হ'ল। আদিৰ মতে সেই চিন্তা ভাইটিক অভয়ে দিলে। আৰু মোৰ মতে এয়া প্ৰিয়ম হ'ব পাৰে। কিবা এটাতো ঘটিছিল যাৰ বাবে ভাইটিয়ে জেঠাই অৰুন্ধতী, মীনাক্ষী অকণমান শান্ত হৈছেনে? ইমান সহজেনো ক'ত হ'ব জেঠাই? বহুত চেষ্টা কৰি মাক বিচনাখনত খুৱাই থৈ আহিছো। মাৰ মনত কেৱল এটাই প্ৰশ্ন, ৰাতিপুৱা দেউতাৰ লগত কিয় ভালদৰে কথা নাপাতিলে আৰু যদি পাতিলে হয় দেউতা এনেদৰে গুচি নগলে হয়। এতিয়া আমাৰ সকলোৰে মনত এনেকুৱা হাজাৰটা প্ৰশ্ন উদয় হৈছে। ইয়াৰ উত্তৰ হয়তো আমি এদিন বিচাৰি পাম, কিন্তু তাক আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। অৰুন্ধতী, জেঠাই আদিয়ে অভয়ক খবৰ দিছিলনে? দিছিলে জেঠাই। তথাপিও শেষবাৰৰ বাবে সি এবাৰ নিজৰ দেউতাকক চাবলৈ নাহিল। সি যদি এবাৰ আহি এটা মাত দিলেহেঁতেন, বিশ্বাস কৰা, মই পুৰণি সকলো কথা পাহৰি পেলালোহেঁতেন। কৰবাত নহয় কৰবাত তাৰ কিবা এটাতো ভুল আছে। নহ'লে সি দেউতাকক এবাৰ চাবলৈ নাহিলহেঁতেন। নিয়ম মতে সি দেউতাকৰ মুখাগ্নি কৰিব লাগিছিল। সি যিহেতু ডাঙৰ ল'ৰা, কিন্তু সি নাহিল। ইয়াত কিন্তু মোৰ একো দুখ নাই। বাৰম্বাৰ মই তাক ক'লো, যা দেউতাক এবাৰ চাই আহ, কিন্তু সি সাহস নকৰিলে। আচলতে তাৰ মানসিক অৱস্থাটোৱে বৰ্তমান তেনেকুৱা, দুধুৰ মুধুৰ। তাৰ হৈ ময়ে এষাৰ মাত দিবলৈ যোৱাৰ ইচ্ছা আছিল, কিন্তু সাহস নহ'ল। হয়তো মই পুনৰ ঘূৰি নহা হ'লে মধুসূদন আজি তই এইবোৰ কি কৈছ আদি? তাৰমানে তই দেউতাৰ কাজ কৰ্মৰ একো নীতি নিয়ম পালন নকৰ? কিয় নকৰিম? বাকী যি নীতি নিয়ম আছে সকলো মই পালন কৰিম, মাথো মই এতিয়া এই মুণ্ডন নকৰোঁ। এইটো একো কেনেকুৱা কথা হ'ল? এইটোতো এটা প্ৰধান নিয়ম। তাতে তই গোস্বামী পৰিয়ালৰ সন্তান। তই এনেকুৱা কৰিলে আমাৰ সমাজখনে কি ক'ব? ভাবিব তইতো দেউতাৰক সন্মানেই নকৰ। সমাজ আৰু সমাজ ব্যৱস্থাই আমাক একো নিদিয়ে মা। মই মোৰ দেউতাক কিমান ভাল পাওঁ, কিমান সন্মান কৰোঁ, সেয়া কেৱল মই জানো। সেয়া সমাজে জনাৰ কোনো প্ৰয়োজন নাই।
যেতিয়ালৈকে দেউতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি দোষীক উচিত শাস্তি দিব নোৱাৰোঁ, এই ঘৰখনত ঘটি থকা প্ৰত্যেকটো সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই মোৰ মুণ্ডন নকৰোঁ। মা, এইবোৰ কৰিলে দেউতাৰ আত্মাই শান্তি নাপায়। দেউতাৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া ঘৰখনৰ সকলো সমস্যা সমাধান হ'ব। মা, কি হ'ল? তুমি আদিৰ সিদ্ধান্তটো শুনিছানে? এইটো কেনেকুৱা কথা হ'ল তুমিয়ে কোৱাচোন। মানুহে কি ক'ব? মা, মানুহে যি কয় ক'বলৈ দিয়ক, তেখেতক তেওঁৰ মতে কৰিবলৈ দিয়ক। মই জানো তেখেতৰ সিদ্ধান্তটো আমাৰ নিয়মৰ বিপৰীত। তেখেতৰ সেই সিদ্ধান্তটো শুদ্ধ নে অশুদ্ধ সেয়া মই ক'বলৈ নাযাওঁ, কিন্তু আদি দেউতাকৰ প্ৰতি থকা মৰম আৰু সন্মান শুদ্ধ আৰু সঁচা। আৰু এই মৰমবোৰ নিয়মতকৈ বেছি ডাঙৰ হ'ব নোৱাৰে। পাৰে জানো মা? পোষ্টমৰ্টেম ৰিপৰ্ট মতেতো দেউতাৰ হাৰ্ট ফেইল হৈছিল। তেন্তে আপুনি ইমান কিয় ভাবিছে? দেউতাৰ মৃত্যুৰ সময় আৰু অভয় দেউতাক ফোন কৰা সময় একদম একেই। সি কিয় ফোন কৰিছিল? তাৰ আগতে দেউতাৰ লগত সি ইমান কি কথা পাতিলে? এতিয়া এইবোৰ জানি জানো কিবা লাভ হ'ব আদি? মই কিবা লাভ লোকচানৰ বাবে এইবোৰ কৰি থকা নাই। গুচি যোৱা মানুহজন কেতিয়াও ঘূৰি নাহে, কিন্তু মই যি কৰিছোঁ সেয়া মই বুজিছোঁ। প্ৰথমতে দেউতাৰ দহা কাজিবোৰ যাবলৈ দিয়ক, তাৰপিছত আমি কথা পাতিম। আদি, আপোনাক মোৰ আৰু এটা কথা ক'বলৈ আছে। কথাটো কিন্তু আপুনি বেলেগভাৱে নল'ব। মই জানো এটাৰ পিছত এটা ঘটনাই আমাৰ লগতে আমাৰ গোটেই ঘৰখনকে চেদেলি ভেদেলি কৰি দিলে, কিন্তু এইবোৰৰ মাজত যেন আমি আমাৰ নাই পাহৰা। না তুমি পাহৰিব পাৰিছা না মই। আমি আমাৰ সন্তানক অলপো নাই পাহৰা। তাইক মই দেউতাৰ দৰে হেৰাই যাব নিদিওঁ আৰু তাইক মই আকাশ পাতাল ফালি হ'লেও বিচাৰিম। আৰু ৰাহুলেও তাইক বিচাৰি ফুৰিছে, আনকি প্ৰত্যেকখন অনাথ আশ্ৰমতে তাইক বিচাৰি ফুৰিছে। অনাথ আশ্ৰমত কিয় আদি? তাইতো অনাথ নহয়, আৰু কোনোবাই আমাৰ পৰা নি অনাথ আশ্ৰমত কিয় ৰাখিব? লগত ৰাখিব? একো ক'বতো নোৱাৰি। কোনে কি কৰিবলৈ এইবোৰ কাম কৰিছে আমিতো একো বুজিবই পৰা নাই। আমি মাথো অনুমানহে কৰি আছোঁ। আজি দহা পাৰ হৈ গ'ল আৰু আপুনি মোক এইটো খবৰ এতিয়া দিছে মা? আগতে কিয় নজনালে মোক? আগতে জনা হ'লে কি কৰিলাহেঁতেন? তেওঁক মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনিলাহেঁতেন, নে তেওঁৰ মৃত্যুৰ খবৰ ল'বলৈ সেইখন ঘৰত ভৰি দিবলৈ গ'লাহেঁতেন? তেজৰ সম্পৰ্ক নাথাকিলেও মই তোমাৰ দেউতাক দেউতা বুলি মাতিছিলোঁ। জীৱনত এবাৰ দুবাৰকৈ পিতৃহাৰা হ'লোঁ।
দেউতাৰ আত্মাই চিৰশান্তি লাভ কৰক। ভগৱানৰ ওচৰত মই তাকে প্ৰাৰ্থনা কৰিছোঁ মা। তেখেতে মোৰ লগত যিমানে অন্যায় নকৰক কিয়, আজি কিন্তু মোৰ মনটো খুব বেয়া লাগিছে। ইমান সোনকালে তেওঁ আমাৰ মাজৰ পৰা গুচি যাব নালাগিছিল। আজি 10 পাৰ হৈ গ'ল আৰু আপুনি মোক এইটো খবৰ এতিয়া দিছে মা, আগতে কিয় নজনালে মোক? আগতে জনা হলে কি কৰিলাহেঁতেন? তেওঁক মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনিলাহেঁতেন, নে তেওঁৰ মৃত্যুৰ খবৰ ল'বলৈ সেইখন ঘৰত ভৰি দিবলৈ গ'লাহেঁতেন? মই পৰা হ'লে সেইখিনিও কৰিলোঁ হয়, কিন্তু ইচ্ছা থাকিলেও মোৰ ইমানখিনি সাধ্য নাই মা। মই আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হোৱা এজনী সাধাৰণ ছোৱালী। মই কেতিয়াও নিজৰ কথা চিন্তা কৰিয়ে নাপালোঁ। হ'ব অনন্যা, মই এতিয়া তোমাৰ গুণানুকীৰ্তন শুনিবলৈ ইয়ালৈ অহা নাই। আজি 4-5 দিন হ'ল অভয়ৰ কোনো খা খবৰেই নাই। ফোন কৰিলেও কয় আহি আছো, কিন্তু এতিয়ালৈকে অহা নাই। সি তোমাৰ ওচৰলৈ আহিছে নেকি? নাই অহা, মোৰ লগত অভয়ে একো কণ্টেক্ট কৰা নাই আৰু ময়ো তেওঁৰ লগত কোনো কণ্টেক্ট কৰা নাই। কিয় কৰা নাই? তোমাৰ নিজৰ কাম হৈ গ'ল যে, এতিয়া সি মৰে যিয়ে তোমাৰ কি আহে যায়? মা, আপুনি মোক কি বুলি ভাবিছে কওকচোন? মই ইমানো স্বাৰ্থপৰ নহয়। তুমি আচলতে কি হয় সেইটো বুজিবলৈ মোৰ চাগে সময় লাগিব, কিন্তু বৰ্তমান মোৰ তোমাক লৈ নহয়, অভয়ক লৈহে চিন্তা। তাৰ মনত কি চলি আছে সিহে জানে। তাৰোপৰি আদিত্যই ফোন কৰি তাক বহুত কিবা কিবি ক'লে। তাক হেনো সি সকামৰ পিছত বোলে অভয়ক কি কৰিব আদিয়ে? অভয়ক ধ্বংস কৰিব? আৰু কিবা ধ্বংস কৰিবলৈ বাকী থাকিল জানো? আপুনি চিন্তা নকৰিব মা, আদিয়ে অভয়ক একো কৰিব নোৱাৰে আৰু অভয়ে এনেও আদিক একো কেৰাপ নকৰে। ইয়াত এতিয়া ভয় আৰু কেৰেপ কৰাৰ প্ৰশ্ন নাহে। এতিয়া মোৰ চিন্তা তাৰ মানসিক অৱস্থাটোক লৈহে। দেউতাকৰ মৃত্যুৱে যে তাক ইমান কষ্ট দিব মই ভবাই নাছিল। ভিতৰি ভিতৰি যে সি দেউতাকক ইমান। কথাবোৰ আপুনি ভবাৰ দৰে নহয় মা। অভয়ৰ মনৰ অশান্তিৰ কাৰণ দেউতাকৰ মৃত্যু নহয়। তেন্তে কি? তুমি নেকি তাৰ কাৰণ? ভাবি থাকক, মোক লৈ আৰু কিমান কি ভাবিবলৈ আছে চব ভাবি থাকক। 2 দিন পাছত আপুনিও সেয়া ভাবিবলৈ সময় নাপাব, কাৰণ এতিয়া সময় কেৱল মোৰ মতে চলিব। এই কাহিনীৰ বহু ৰথী মহাৰথী লাহে লাহে ধাৰাসাৰী হ'ব, কিন্তু কোন কোন সেয়া কেৱল মই জানো। খবৰ, হাতত সময় কমি আহিছে। সোনকালে তাক বাহিৰলৈ লৈ অনাৰ ব্যৱস্থা কৰ। এয়াই সঠিক সময়, কাৰণ কল্যাণ বৰুৱা এতিয়া ইয়াত নাই। বুজিলিতো মই কি কৈছো? মই না খবৰ ল'বলৈ যাব পাৰিলো, না সকামলৈ। তোমালোকে চাগে মোক কি বুলি ভাবিছা? ভাবিবলৈ কি আছে দাদা, আপুনি ডিউটিত ব্যস্ত আৰু আপুনি ইয়াত নাই বাবেহে আহিব পৰা নাই। তথাপিও আপুনি ইমান দিনে আমাৰ খবৰ লৈয়ে আছে। সেইটোতো ল'বই লাগিব। তেজৰ সম্পৰ্ক নাথাকিলেও মই তোমাৰ দেউতাক দেউতা বুলি মাতিছিলোঁ। জীৱনত এবাৰ নহয় 2বাৰকৈ পিতৃহাৰা হ'লো। মোৰ দুখ এটাই থাকিল,
শেষবাৰৰ বাবে মই দেউতাক শ্ৰদ্ধাঞ্জলিকণো দিব নোৱাৰিলোঁ। কি কৰিব, হঠাৎ নঘটিবলগীয়া ঘটনা এটা ঘটি গ'ল। মইতো এতিয়াও মানি ল'বলৈ অসুবিধা পাইছোঁ যে দেউতা এই পৃথিৱীত নাই। তেওঁৰ শৰীৰটোহে তোমালোকৰ লগত নাই, তেওঁৰ মৰম আৰু আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। মুঠৰ ওপৰত এতিয়া তোমাৰ দায়িত্ব বাঢ়িল আদি। সেইটোতো হয়, কিন্তু মই দায়িত্ববোৰ কেনেকৈ পালন কৰিম সেইবোৰ ভাবিহে চিন্তাৰ পাৰ পোৱা নাই। এতিয়া আমি প্ৰতিজনে এজনে আনজনৰ সাৰথি। তাৰোপৰি দেউতাৰে ওপৰৰ পৰা সকলোবোৰ চাই আছে। আমিবোৰ সুখী হৈ থাকিলেহে দেউতাৰো সুখী হ'ব। মোৰো সিহঁতৰ প্ৰেমৰ ওপৰত সাংঘাতিক বিশ্বাস আছে। বাৰে বাৰে মোৰ মনটোৱে এটা কথাই কয়, সময় লাগিব পাৰে, কিন্তু আদি আৰু অৰুন্ধতী এইখন যুদ্ধত জিকিবই।
মুঠৰ ওপৰত এতিয়া তোমাৰ দায়িত্ব বাঢ়িল আদি। সেইটোতো হয়, কিন্তু মই দায়িত্ববোৰ কেনেকৈ পালন কৰিম সেইবোৰ ভাবিহে চিন্তাৰ পাৰ পোৱা নাই। ভগৱানে দেউতাকৰ সৌভাগ্যকণ দিলে মোক, কিন্তু মই মোৰ নিজৰ ছোৱালীজনীৰ দায়িত্বই ল'ব নোৱাৰিলোঁ। আজিলৈকে তাইক মই বিচাৰিয়ে উলিয়াব নোৱাৰিলোঁ। এই ক্ষেত্ৰত তোমাতকৈ বেছি ব্যৰ্থ মই হৈছোঁ। মোক আৰু 2 দিন সময় দিয়া। এইখিনিতে মই কৈ আছোঁ, আৰু এইবাৰ মই কিবা নহয় কিবা এটা কৰিমেই। তুমি মাথো এতিয়া অৰুন্ধতী আৰু মাৰ যত্ন লোৱা, বুজিলানে? বুজিলোঁ। আপুনি যিমান পাৰে মাথো সিমান সোনকালে আহক। ঠিক আছে, বাই বাই। আদি, মা, এতিয়াও আমি Il এনেকৈ doit être ici quelque part. চকু পানী Ils বোৱাই sont- থাকিলে নহ'ব আদি। Quand est-ce que la famille du marié arrivera-t-elle? Ils doivent être en route. দেউতাৰ সপোনবোৰ আমি J'attends moi নিজেই aussi জীয়াই impatiemment ৰাখিব লাগিব। leur arrivée. En নহ'লে attendant, মানুহজনে prenez une collation মনত বৰ কষ্ট jusqu'à ce পাব। qu'ils arrivent. Et profitez de la দেউতাক fête. কষ্ট দিব নোৱাৰোঁ মা। লাহে লাহে আমি Tia, as-tu সকলোবোৰ vu, le চিজিল কৰিব cortège লাগিব। est arrivé pour toi. বিশেষকৈ C'est vraiment Écoute, très Barbara. beau. Je sais que tu seras très heureuse de voir ça. বাগানখন Viens আমি avec মৰহি moi, যাব je দিব vais te নোৱাৰোঁ। le montrer. তাকে এতিয়া সকলোবোৰ তোৰ ওপৰত। তই যি সিদ্ধান্ত ল মই তাকেই মানি ল'ম। এতিয়া সকলো সিদ্ধান্ত তোমাৰ। এতিয়া এই ঘৰখনৰ মুৰব্বী তুমিয়েই। তুমি মাথো আদেশহে দিবা, মই সেই আদেশ আখৰে আখৰে পালন কৰি যাম। ময়ে নহয়, আমি, সৰু আৰু মই। এতিয়া আমি প্ৰতিজনে এজনে আনজনৰ সাৰথি। তাৰোপৰি দেউতাৰে ওপৰৰ পৰা সকলোবোৰ চাই আছে। আমিবোৰ সুখী হৈ থাকিলেহে দেউতাৰো সুখী হ'ব। আমি দেউতাক সুখী কৰি ৰাখিব লাগিব মা। দেউতা, আপুনি মাথো সদায় আমাক আশীৰ্বাদ কৰি যাব। আমি আপোনাক কথা দিলোঁ, আমি কেতিয়াও আৰু আপোনাক কষ্ট নিদিওঁ। মই মোৰ ফালৰ পৰা সকলো চেষ্টা কৰিলোঁ, কিন্তু ক'তো একো বিচাৰি নাপালোঁ। 1-2 বছৰীয়া শিশু হ'লে বেলেগ কথা আছিল। ইমান কম কথা ক'বলৈ গ'লে মইতো লাহে লাহে আশা এৰিয়ে দিছোঁ। আৰু মই যেতিয়াই কিবা এটা বস্তুলৈ বেছি আশা কৰোঁ তাত কিবা নহয় কিবা এটা খেলি মেলি হয়ে। তোমাৰ ক্ষেত্ৰতো হৈছিল। তুমিতো গুচিয়ে গৈছিলা, কিবা কৰিহে ভগৱানে ঘূৰাই আনিলে। মোৰ দৰে আদিৰ সন্তানটোকো ভগৱানে ঘূৰাই আনিলে হয় আৰু। তাৰে প্ৰাৰ্থনাটো মই দিনে ৰাতিয়ে কৰি আছোঁ। পাই কিন্তু সাংঘাতিক ধৈৰ্য ধৰি আছে। তাই কিন্তু অকণো আশা এৰি দিয়া নাই। আদিয়েও তাৰ আশাবোৰ জীয়াই ৰাখিছে। তাৰ মাথো এটাই কথা, বিচাৰোঁতে যিমান দিনেই নহওক সি কিন্তু বিচাৰি উলিয়াবই। কণমানিজনী বা আৰু ভিন্দুৰ সঁচা প্ৰেমৰ সাক্ষী আছিল। তাহাঁতৰ প্ৰথম সন্তান তাই, জীৱন সিহঁতৰ বাবে। আৰু এই জীৱনটোক দুয়োৱে মিলি বচাবই। মোৰো সিহঁতৰ প্ৰেমৰ ওপৰত সাংঘাতিক বিশ্বাস আছে। বাৰে বাৰে মোৰ মনটোৱে এটা কথাই কয়, সময় লাগিব পাৰে, কিন্তু আদি আৰু অৰুন্ধতী এইখন যুদ্ধত জিকিবই। ইমান কম সময়ৰ ভিতৰতে বাই খুৰা দেউতা, তাইৰ শহুৰ দেউতা সকলোকে হেৰুৱালে। এতিয়া আৰু তাই একো হেৰুৱাব নোৱাৰে। তাহাঁতি জিকিবই লাগিব।